ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ দেই। ভিডিঅ'টোৰ বিষয়বস্তু হৈছে আকাশখন কিয় নীলা দেখি। হোৱাই ইজ দ্য স্কাই ব্লু। এতিয়া মই উত্তৰটো তোমালোকক যিমান পাৰি সহজতে দিবলৈ যত্ন কৰিম দেই। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দিনৰ ভাগত আমি যেতিয়া আকাশখনলৈ চাওঁ তেতিয়া আমি আকাশখনৰ ৰং নীলা যেন দেখোঁ। আকাশখনৰ আচলতে কোনো ৰং নাই, কিন্তু আমি নীলা দেখোঁ কিয় বাৰু? ইয়াৰ কাৰণ হ'ল পৃথিৱীখন আৱৰি থকা বায়ুমণ্ডলৰ প্ৰভাৱ। আমি জানো যে আমাৰ চাৰিওফালৰ বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে ধূলিকণা আৰু জলকণা ভাহি ফুৰে। যেতিয়া দিনৰ ভাগত সূৰ্যৰ ৰশ্মিয়ে বায়ুমণ্ডলত প্ৰৱেশ কৰি পৃথিৱীৰ পৃষ্ঠত আহি পায়, তেতিয়া সেই ধূলিকণাৰ মাজেৰে আহিবলগীয়া হয়। আৰু ধূলিকণাৰ দ্বাৰা তেতিয়া কি হয়? পোহৰবিলাক প্ৰতিফলিত আৰু বিচ্ছুৰিত হৈ নানা ৰঙৰ সৃষ্টি কৰে। আমি সূৰ্যৰ 7টা ৰশ্মি যে আছে সেই কথা অসমীয়াত ভালদৰে জানো, আৰু এইটোক অসমীয়াত কি বুলি কয়? বেঙুনী সেহাসুৰ। বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। আৰু ইংৰাজীত ইয়াক কি কয়? ভিপজিউৰ। ভিপজিউৰ স্পেলিংটো হৈছে VIBGYOR। ভিপজিউৰ। ইয়াৰ ইংৰাজী শব্দকেইটা হৈছে 7টা ৰঙৰ: ভায়োলেট, ইণ্ডিগো, ব্লু, গ্ৰীণ, য়েল্লো, অৰেঞ্জ আৰু ৰেড। সূৰ্যৰ পোহৰ পৃথিৱীত অহাৰ সময়ত এই ধূলিকণাৰ মাজেৰে কি হয়? প্ৰতিফলিত হয় আৰু বিচ্ছুৰিত হয়। সেই কথা আমি সাধাৰণতে জানো। এটা কথা তোমালোকে জানানে যে বহু যুগলৈ সূৰ্যৰ ৰশ্মিৰ ৰং বগা বুলিয়েই ভবা হৈছিল, কিন্তু ছাৰ আইজেক নিউটনে সূৰ্যৰ ৰশ্মি পৰীক্ষা কৰি প্ৰমাণ কৰি দেখুৱালে যে আচলতে সূৰ্যৰ ৰশ্মি 7টা পৃথক ৰঙৰ ৰশ্মিৰ সমাহাৰ। নীলা ৰঙৰ ৰশ্মিৰ তৰংগদৈৰ্ঘ্য অতি কম, সেইবাবে সি বেছিকৈ বিচ্ছুৰিত হয়। অৰ্থাৎ নীলা ৰংটি বায়ুমণ্ডলৰ কণাবোৰৰ কাৰণে আটাইতকৈ বেছি বিস্তাৰিত হয়। সেয়ে দিনৰ ভাগত আকাশখন আমি নীলা দেখা পাওঁ, কিন্তু ৰাতিৰ আকাশখন ক'লা দেখোঁ কিয় বাৰু? কাৰণ সূৰ্যৰ পোহৰ তেতিয়া নাথাকে। সেয়ে বায়ুমণ্ডলত পোহৰে বিচ্ছুৰণ ঘটাব নোৱাৰে। অৰ্থাৎ ৰাতি সূৰ্যৰ পোহৰৰ অনুপস্থিতিৰ বাবে আকাশখন আমি ক'লা দেখা পাওঁ। বুজিলেনে?